আত্মসহায়ক গোটৰ লোন লৈ পেলাই ফাষ্ট ফুডৰ ব্যৱসায়েৰে স্বাৱলম্বী কলিয়াবৰৰ এগৰাকী বোৱাৰী হয়। কলিয়াবৰ কুঠৰিত এগৰাকী বোৱাৰীৰ নাম মমতা গোস্বামী। বিগত 12টা বছৰ ধৰি আত্মসহায়ক গোটৰ সদস্য হৈ আছে মহিলাগৰাকী। গোটৰ পৰা লোন লৈ এখন ফাষ্ট ফুডৰ দোকান খুলি স্বাৱলম্বিতাৰে সপোন দেখা মহিলাগৰাকী সপোন এতিয়া বাস্তৱত। ভিঅ' গোটে জীৱন সলনি কৰিছে মহিলাগৰাকীৰ। কুঠৰিত এখন ফাষ্ট ফুডৰ দোকান খুলি নিজৰ লগতে পৰিয়ালটি সুন্দৰভাৱে চলাই নিছে মহিলাগৰাকীয়ে। গোটৰ মহিলাসকলক লাখপতি বাদ্যৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে অসম চৰকাৰক তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে মহিলাগৰাকী। মোৰ নাম শ্ৰী মমতা গোস্বামী। মোৰ ঘৰ কুঠৰি, জিলা নগাঁও। মোক 12 বছৰ ধৰি গোটৰ লগত জড়িত হৈ আছোঁ। মোৰ গোটৰ নাম সোণালী। ভিঅ' গোটৰ পৰা পইচা লৈ মই দোকানখন ফাষ্টফুডৰ দোকানখন আৰম্ভ কৰিছোঁ। সেই দোকানখনৰে মোৰ ঘৰখন চলি আছে। ছোৱালী এজনী মোৰ পঢ়ি আছে। আৰু গোটৰ আমাৰ আত্মসহায়ক গোটৰ পৰা পইচা লৈ আমাৰ দোকানখন মই আৰু আগবঢ়াই যাবলৈ চেষ্টা কৰি আছোঁ, পাৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলিয়াবৰ উন্নয়ন খণ্ডক লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো মহিলা মোৰ যাতে আগবাঢ়ি যাব পাৰে, মোৰ দৰে লাখপতি মহিলা হ'ব পাৰে, সেইটোৱে ধন্যবাদ জনাইছোঁ।